মিছ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 12 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ হৈছে নিযুক্তি প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছে। তো প্ৰশ্ন উত্থাপন কৰিছে। তো এই প্ৰশ্ন উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই। তো এইখিনি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পূৰ্বতে যিদৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি কৈছিলে, তো বছৰেকত কিমান নিযুক্তি হ'ব তাৰ আধাটো তেনেদৰে হোৱা নাই বুলি সেইখিনি প্ৰশ্ন উত্থাপন কৰিছে। আৰু যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে তেনেদৰে কামবিলাক কৰিব লাগে বুলি সেইখিনিও তেনেদৰে কথা উল্লেখ কৰিছে। কথা হ'ল কি, এই যে নিযুক্তি প্ৰক্ৰিয়াক লৈ তেনেদৰে সেইখিনি প্ৰশ্ন উত্থাপন কৰিছে যে যিদৰে কামবিলাক কৰিম বুলি কৈছে তেনেদৰে কৰিব লাগে। আৰু এইখিনি ক্ষেত্ৰত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছে, অৰ্থাৎ প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু এতিয়া ভোটৰ এইখিনি নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচন আহি আছে, আৰু আজি যদি শাসকীয় দলে কিবা এটা কৈছে, কাইলৈ বিৰোধীয়ে তেনেদৰে কৈছে। আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে, তো কাইলৈ দেখা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কিবা এটা কৈছে, অখিল গগৈ ডাঙৰীয়াই কিবা এটা কৈছে। তো এতিয়া কথাটো হ'ল কি, যিহেতু অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কথা প্ৰসংগ আহি পৰিছিলে যে চুমা দিয়া নিদিয়ালৈ এইখিনি কথা যে ৰাইজৰ মাজলৈ এনেকুৱা ধৰণৰ। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই সেইখিনি উল্লেখ কৰিছিল। তো এতিয়া এইখিনি সচেতন নাগৰিক যিসকল আছে তেওঁলোকে উত্থাপন কৰিছে যে ভোটৰ বাবে অখিল গগৈয়ে চুমাই নহয়, মিয়া ভৰিও পানী খাব বুলি তেনেদৰে সেইখিনি জানিবলৈ দিছে। তো এইখিনি ক্ষেত্ৰত আৰু দেখা যাওক আগন্তুক সময়ত কি হয় কি নহয়। তো সেইখিনি তেনেদৰে সেইবিলাক ৰাজনীতিত আছে আৰু এইবিলাক চলিয়ে থাকিব। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ অসমীয়াৰ লগত নাই। তো কংগ্ৰেছৰ কথা এইখিনি মই সেয়াই উল্লেখ কৰিছোঁ যে শাসকীয় আৰু বিৰোধীৰ মাজত সেইখিনি যুদ্ধ চলিবই। আৰু যিহেতু এতিয়া নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, আৰু এইখিনি ক্ষেত্ৰত এতিয়া শাসকীয় দলে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা কয়, তেনেদৰে কাইলৈ আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে ক'ব। তো এতিয়া কথাটো কৈছে যে কংগ্ৰেছ অসমীয়াৰ লগত নাই বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰটো হৈছে চেয়াৰমেন দা। তো চেয়াৰমেন আলীৰ কথা কৈছে। তো চেয়াৰমেন আলী তেনেদৰে সেইখিনি কৈছে অখিল গগৈ ডাঙৰীয়াই যে চেয়াৰমেন দা নামনি অসমৰ বাঘ। তো যিহেতু আজিৰ কেইদিনমানৰ আগত অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে উজনি অসমৰ বাঘ এটাই, মই আছোঁ অখিল গগৈ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু সেইখিনি প্ৰত্যাহ্বান দিছিলে যে আহিবলৈ আমন্ত্ৰণ জনাইছিলে যে শিৱসাগৰ সমষ্টি বা এবাৰ 26ত নিৰ্বাচন খেলক, দেখা যাব কোন কি হয়, মই উজনি অসমত ময়ে একমাত্ৰ বাঘ। তো তেনেদৰে জনাইছে। আৰু যিহেতু চেয়াৰমেন আলী ডাঙৰীয়া, তো তেনেদৰে সেইখিনি নামনি অসমৰ বাঘ বুলি অখিল গগৈ ডাঙৰীয়াই আখ্যা দিছে। তো নামনি অসমৰ বাঘ চেয়াৰমেন আলী ডাঙৰীয়া বুলি তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে উজনিক মিয়ালেণ্ড বনাবলৈ ৰেজাউল কৰিম চৰকাৰ কোন। তো এইখিনি এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে, প্ৰশ্ন কৰিছে, আৰু এইখিনি ক্ষেত্ৰত সকলোখিনি তেনেদৰে সচেতন হৈছে। তো এইখিনি প্ৰশ্ন কৰিছে যে চিটু বৰুৱাদেৱে তেনেদৰে সেইখিনি কৈছে যে উজনিক মিয়ালেণ্ড বনাবলৈ ৰেজাউল কৰিম চৰকাৰ কোন। আৰু কংগ্ৰেছৰ এইজন তেনেদৰে সেইখিনি বিধায়কে তেনেদৰে কৈছিলে যে যিহেতু ধুবুৰী শিৱসাগৰ এনেকুৱা ধৰণৰ এইখিনি প্ৰক্ৰিয়া যিহেতু চলি আছে, তো এইখিনি ক্ষেত্ৰত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে ৰেজাউল কৰিম চৰকাৰ কোন হয়, এনেদৰে ক'বলৈ চিটু বৰুৱা ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে কাইলৈ উৰুকা, আৰু বিহুৰ বাবে সকলো যা যোগাৰ তেনেদৰে প্ৰস্তুতি চলি থকা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেইখিনি তেনেদৰে বিহুৰ বাবে সকলোখিনি প্ৰস্তুতি হৈ উঠিছে। নেক্সটটো খবৰ হৈছে টকাৰ বিনিময়ত কংগ্ৰেছত টিকট দিয়া হ'ব এইবাৰ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে টকাৰ বিনিময়ত কংগ্ৰেছত টিকট দিয়া হ'ব এইবাৰ নিৰ্বাচনৰ বাবে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে আজি তেজপুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন যদি আপোনালোকে চায় তেনেহ'লে বিভিন্ন কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰি আছে, আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি চেক বিতৰণ 10,000 টকাৰ, তো এইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আজি তেজপুৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি তেনেদৰে চেক বিতৰণ কৰে, যি লাখপতি বাইদেউ 10,000 টকা, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক বিতৰণ কৰে। নেক্সটটো খবৰ হৈছে মূৰৰ গণ্ডগোল হৈছে। তো মূৰৰ গণ্ডগোল হৈছে, কিবা এটা নিশ্চয় বিকৃতি হৈছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয় মূৰৰ গণ্ডগোল হৈছে, ৰেজাউল কৰিম চৰকাৰ। তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে, নহ'লেনো এইখিনি এনেদৰে কথা কয় নেকি। তো তেনেদৰে সেইখিনি কথাটো কৈছে। তো নেক্সটটো খবৰ হৈছে কংগ্ৰেছী ৰেজাউল কৰিমৰ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। তো এতিয়া যি ৰেজাউল কৰিম চৰকাৰে তেনেদৰে সেইখিনি মন্তব্য আগবঢ়ালে, আৰু এইখিনিক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, সকলোখিনি প্ৰতিক্ৰিয়া কৰিছে।
তো কাৰণ কেলৈ যিটো মন্তব্য আগবঢ়ালে এইটো এটা তেনেদৰে মন্তব্য আগবঢ়াব নালাগিছিলে। তো বহুতখিনি তেনেদৰে সেইখিনি তেওঁ উত্থাপন কৰিলে। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচী। আজি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দিলীপ শইকীয়া ডাঙৰীয়া। তো দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে সেই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। তো যিটো তেনেদৰে সেইখিনি কথাটো ক'লে ধুবুৰী বনাই দিম, এনেদৰে শিৱসাগৰক এনেকুৱা ধৰণৰ যি মন্তব্য আগবঢ়ালে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয়, ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিয়ে, বা এইখিনি ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ ঠাইত মই থকা হ'লে ৰেজাউল কৰিম চৰকাৰক গতিয়াই বাহিৰ কৰিলোহেঁতেন। তো গৌৰৱ গগৈ ঠাইত যদি মই থকা হ'লে ৰেজাউল কৰিম চৰকাৰক গতিয়াই বাহিৰ কৰিলোহেঁতেন বুলি তেনেদৰে সেইখিনি জনাইছে। এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি যিটো তেওঁলোকে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ব্যৱস্থা কোনো ধৰণৰ কৰা নাই, আৰু এইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেনেদৰে সেইখিনি ভাবি আছে, বা কৰিলোহেঁতেন বুলি তেনেদৰে সেইখিনি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেনেদৰে সেইখিনি কথাটো কৈছে। নেক্সট খবৰ হৈছে চেয়াৰমান আলীয়ে যোগদান কৰিলে ৰাইজৰ দলত। আৰু ৰাইজৰ দলত যোগদান কৰিছে চেয়াৰমান আলী ডাঙৰীয়াই। চেয়াৰমান আলী ডাঙৰীয়াই ৰাইজৰ দলত যোগদান কৰিছে, আৰু যিহেতু এইখিনি এতিয়া আজি তেনেদৰে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ বুৰঞ্জী জ্ঞানশূন্য। তো গৌৰৱ গগৈ ডাঙৰীয়াৰ বুৰঞ্জী কোনো ধৰণৰ জ্ঞানেই নাই বুলি কৈছে, বুৰঞ্জী কোনো জ্ঞান নাই বুলি এনেদৰে জনাইছে দয়ানন্দ বৰগোহাঁই। তো দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াই তেনেদৰে জনাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো ধৰণৰ বুৰঞ্জীৰ জ্ঞান শূন্য, অৰ্থাৎ জ্ঞান নাই বুলি তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে দিনে নিশাই ভেলাঘৰ মেজি সজাত ব্যস্ত গাঁৱৰ ডেকা বুঢ়া। তো এতিয়া যিহেতু কাইলৈ উৰুকা, আৰু এতিয়া সমগ্ৰ অসমতে ডেকা হওক বুঢ়া হওক সকলোৱে লাগি পৰিছে ভেলাঘৰটি তেনেদৰে সাজি উলিয়াবলৈ, আৰু সেয়াই সকলোখিনি প্ৰস্তুতি তেনেদৰে সেইখিনি তেনেদৰে পূৰ্ণ গতিত চলি আছে। সেইখিনি কাইলৈ যিহেতু এতিয়া সেইখিনি উৰুকা, তো এতিয়া দিনে নিশাই সেইখিনি ভেলাঘৰ মেজি সজাত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা বুঢ়া সকলোখিনি ৰাইজে যদি তেনেদৰে দেখা গৈছে বিশাল প্ৰস্তুতি। নেক্সট খবৰ হৈছে মিয়াৰ হাতত অসম গতাই দিবলৈ উঠি পৰি লাগিছে। তো এইখিনি ক্ষেত্ৰত জনাইছে হয়, মিয়াৰ হাতত অসম গতাই দিবলৈ উঠি পৰি লাগিছে গৌৰৱ গগৈ। তো এইখিনি ক্ষেত্ৰত জনাইছে যে মিয়াৰ হাতত অসমক গতাই দিয়াৰ ব্যৱস্থাৰ কাৰণে এইখিনি উঠি পৰি লাগিছে গৌৰৱ গগৈ ডাঙৰীয়া। তো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু বিভিন্ন ধৰণৰ খবৰ আপোনালোকলৈ লৈ আহিম। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।